বনাম ভাতটো বহাই দিছোঁ। এতিয়া নিমখ ডালচেনি ইলাচি দিছোঁ। জলকীয়া দুটামান দিব পাৰিছোঁ। কেঁচা জলকীয়া দি দিছোঁ। ফ্লেভাৰটো ভাল আহে আৰু অকণমান ঘি দি দিওঁ, তেতিয়া ঝৰঝৰীয়া হয়। দিছোঁ নাই 1 চামুচ দি দিছোঁ আৰু লৰাই দিওঁ। আৰু আগতে জলকীয়া দিব লাগিছিলে, নিদিলোঁ। বিৰিয়ানীটো এফালে চাউলটো হৈ গ'ল, হৈ থাকক। এয়া মুৰ্গীও হৈ গৈছে। দৈ চৈ দি পেলাই মিনিট কৰি থৈছিলোঁ, আদা নহৰু দৈ দি। পিঁয়াজটো অকণমান ভাজি লৈ তাৰপিছত এইফালে মুৰ্গীটো বহাই দিলোঁ, হৈ গ'ল। মুৰ্গীও হৈ গ'ল। এয়া এনেই ঘৰত মছলা কিনি আনি বনাওঁ, আজি ৰেডিমেড পেকেট মছলা দি পেলাই বনাইছোঁ এই মুৰ্গী। তাৰপিছত এইফালে আলু বইল ৰেডি কৰি থৈ দিছোঁ। মুৰ্গী আৰু সেইটো হ'লেই হৈছে, অলপ বাকী হ'লে বহাই দিম। এই ইয়াতে মোবাইল চাই চাই খাই আছে। ইয়াত তাইক দৈ ভাত দিছোঁ, খাই আছোঁ। জেৰিফা এইফালে চা। জলদি জলদি খোৱা, ভালকৈ খোৱা। আমাৰ বাৰাণ্ডাৰ অৱস্থাটো এনেকুৱা কাহিল। পাৰকেইটা ঘৰত পঠাই দিলোঁ। ইয়াতে বহুত দিগদাৰ হয়। এতিয়া গোটেই চিনাৰীটো চাফা কৰাই নাই, কৰিব লাগিব। ৰেডি এটা লেয়াৰ দিলোঁ, লেয়াৰ বাকী আছে। বহু আজি এইটো কিমান দিনৰ পদিনা দেখিছে, একদম ধুনীয়াকৈ শুকাই ধুই ধাই শুকাই ফ্ৰিজত থৈ দিছিলোঁ। একদম এই পটকি কেতিয়াবা নাথাকে, আনিব মনত নাথাকে, এনেকৈ শুকাই পেলাই আকৌ বিৰিয়ানী চিৰিয়ানী বা য'তে পদিনা পাত দিব পাৰে, তাৰপিছত এনেকৈ পানীত ভিজাই তাৰপিছত এনেকৈ দি দিলে হৈ যায়। বহুত দিন হ'ল, আকৌ আনি পেলাই থৈ দিব লাগিব। কেতিয়াবা পটকৈ নাপায়, ঠাণ্ডা বাৰু পায়েই, এতিয়া মনতো নাখায়, অনা নাযায়। এটা লেয়াৰ দিলোঁ, দুটাই লেয়াৰ। চবেই বনাব জানে, মই ইমান ভালকৈ নাজানো। মোৰ এইটো মই আগতে বনোৱাই নাছিলোঁ, এবাৰ বনাই ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়। ঘি দি দিছোঁ, আলু দিলোঁ, চিকেনো দিলোঁ, চব দিলোঁ। এয়া ঘি অলপ দিছোঁ। মুৰ্গীটো বহোৱাতে মানে হেৰিটো অলপ কমকৈ দিছিলোঁ, এই তেলটো কমকৈ দিছিলোঁ। ফুড কালাৰটো দি দিওঁ। কালাৰটো বহুত বেছি ৰঙা গাখীৰ মিলাই লৈছোঁ, বেছি অলপ ৰঙা হয়। দি দিছোঁ। এতিয়া ওপৰত ভাতখিনি দি দিওঁ, তাৰপিছত দমত দি দিম। হৈ গ'ল। বোলো চাউল তাউল আছে, এইবিলাক বিৰিয়ানী চাউল বহুত দিন আনি থ'লোঁ, বেয়া হৈ যায়। বোলো বনাই দিওঁ, বোলো বনাই ৰেডি কৰি থৈ দিওঁ, চবেই আহিব, চবেই খাব। বিৰিয়ানী বনালোঁ, হৈ গ'ল মোৰ বিৰিয়ানী। ইয়াৰ ওপৰত অকণমান ঘিটো দি দিওঁ, ভাতটো বনাওঁতে অকণমান দিছোঁ, অলপমান ঘিটো দি দিওঁ বেছিকৈ, হেৰি হ'ব। ইয়াৰ ওপৰতো দি দিওঁ ফুড কালাৰ অকণমান হেৰি কৰি। হেৰিকৈ পিঁয়াজ তেলত ভাজিও দিলে ভাল আছিল, কিন্তু পাহৰি গ'লোঁ, দেৰি হৈছে, দৌৰা-দৌৰি 2টা বাজে। হৈ গ'ল। এতিয়া দমত দি দিওঁ। এইফালে দমত দিবৰ কাৰণে তাৱা এয়া গৰম কৰিছোঁ, এতিয়া বহাই দিওঁ। এটা হাতেতো দাঙিব নোৱাৰিম, বহাই দিওঁ। আসসালামাইকুম, ভালে আছে? এতিয়া জেৰিফাক থ'ব যাব ওলাইছোঁ। এইটো জেৰিফাক গৈ আছে বেগ লৈ, এয়া নামি যাওঁ। দেৰি জেৰিফা পৰি যাব, লাহে লাহে যোৱা। তাই দৌৰি যায়, খোজকাঢ়ি যায়, ধাপাককৈ পৰে। নাৰিকলৰ লাড্ডু বনাই আছে এইফালে। কেনেকৈ বেটি খাব ভালনে? হা বাবাই নাৰিকলৰ লাড্ডু বনাইছে। মোটা বনাব নাযায়, সি নিজে ৰুকিছে, নিজে চব কৰিছে, নিজে বনাইছে। কেইটা যাওক, বুক আৰু জেৰিফাক খাব দিওঁ, চাওঁ কি কয়। মইতো বনাব নাজানো, টান হোৱা নাই, ঢিলাই, ঠিকে আছে খাবলৈ।